যেতিয়া তেওঁ 79% পাবই কেৱল 1%ৰ বাবে ৰখি যাবগৈ এইচএছ স্কুটি লাভ কৰাৰ পৰা নিজৰ 100% দিবা যিটো ৰিজাল্ট হয় সেইটোৱে তোমাৰ বাবে হ'ব কৈছিলে যে কম্পিটিশ্যনটো কিয় আছে মোৰ ঠাত মই যদি অকলে হোৱাহেঁতেন কোনো টেনশ্যন নাথাকিলেহেঁতেন কিন্তু এইটো নহয় থাৰ্ড ডিভিজন তোমালোকে ছেকেণ্ড ডিভিজন পাছ কৰা তেতিয়া একো কাম নাই হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল ৰাকেশ দ্য ষ্টাডি যিসকলে এইবাৰ 2026 বৰ্ষত এইচএছ বা এইচএছএলচি এক্সাম দিবা তোমালোকৰ বাবে এই ভিডিঅ'টো মই ক'ব বিচাৰিছোঁ যে তোমালোকৰ এতিয়া বহুতৰে হয়তো ভয় লাগি আছে আৰু কম্পিটিশ্যনটো এতিয়া বহুতেই কাৰণ ৰিজাল্ট যদি তোমালোকে 80% আনিব পাৰা তেতিয়াহে তোমালোকৰ কাম দিব এতিয়া যদি থাৰ্ড ডিভিজন তোমালোকে ছেকেণ্ড ডিভিজন পাছ কৰা তেতিয়া একো কাম নাই গম পাইছেনে যদি থাৰ্ড ডিভিজন পাছ কৰি তোমালোকে একো কৰিব নোৱাৰিবা ভাল এটা নিজৰ পছন্দমতে কলেজখনেই তোমালোকে সিট নাপাবা গতিকে ভাল এটা কলেজত সিট পাবলৈও তোমালোকে ভাল ৰিজাল্ট কৰিবই লাগিব গতিকে যিসকলে 2026 বৰ্ষত এইচএছ এক্সাম দিবা তোমালোকক কৈছোঁ 80% পালেহে তোমালোকে এবাৰ 2026 বৰ্ষত এইচএছ স্কুটি লাভ কৰিবা যদি কিছুমান ষ্টুডেণ্ট থাকি যাব 79% তেওঁৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব চোৱা যেতিয়া তেওঁ 79% পাবই কেৱল 1%ৰ বাবে ৰখি যাবগৈ এইচএছ স্কুটি লাভ কৰাৰ পৰা কেনেকুৱা ৰিগ্ৰেট হ'ব সেইটো অনুভৱ কৰিব পাৰিবানে সেইটো যাতে নহয় কোনোবা 78% 77% 79% যাতে ৰখি নাযোৱা তাৰ বাবে এইকেইদিন কষ্ট কৰা কিবা যদি ডাউট আছে তেন্তে তোমালোকে ক'বা মই তোমালোকক হেল্প কৰিম বা কিবা নোটছ লাগে যদি তোমালোকে ক'বা কিন্তু এতিয়া পঢ়া এতিয়া ফাংফুং নকৰিবা যাতে অলপৰ কাৰণে যাতে মামা স্কুটি পোৱাৰ পৰা তোমালোকে বঞ্চিত নোহোৱা আজিৰ এই ভিডিঅ'টোত মই তোমালোকক কেইটামান কথা ক'ম যিকেইটা বহুত ইম্পৰ্টেণ্ট যিসকলে যিকোনো ফাইনেল এক্সাম দিবা অৰ্থাৎ এইচএছ বা এইচএছএলচি এক্সাম দিবা তোমালোকৰ মাইণ্ডছেটটো কেনেকুৱা হোৱা উচিত সেইটোৰ বিষয়ে মই কথা ক'ম কাৰণ এতিয়া বহুতো ষ্টুডেণ্টে ভয় খাই আছে যে মই কিছুমান ভয় খাই আছে মই ফেইল কৰিম নেকি কিছুমানে ভয় খাই আছে মই ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন আহি যাম নেকি কিছুমানে ভয় খাইছে আকৌ কম্পিটিশ্যনৰ কাৰণে এখন কলেজত বা এটা স্কুলত যেতিয়া 2-3জন যেতিয়া ষ্টুডেণ্ট থাকে তেওঁলোকে নিজৰ মাজতে কম্পিটিশ্যন হয় সেইটো এটা কম্পিটিশ্যনটো ভাল হয় কোনো বেয়া নহয় সেই কম্পিটিশ্যনটোৱে সকলোকে আগুৱাই যোৱাত ভাল এটা ৰিজাল্ট কৰাত হেল্প কৰে মোৰো কম্পিটিশ্যন আছিলে যিটো কম্পিটিশ্যনত মই জিকিছিলোঁ আৰু বহুত ভাল লাগিছিলে তেতিয়া কিন্তু তাৰ আগতে এক্সামৰ আগতে বহুত ভয় লাগিছিলে এনেকুৱা লাগিছিলে যে কম্পিটিশ্যনটো কিয় আছে মোৰ ঠাত মই যদি অকলে হোৱাহেঁতেন কোনো টেনশ্যন নাথাকিলেহেঁতেন কিন্তু এইটো নহয় কম্পিটিশ্যনটো লাগে মানুহক কম্পিটিশ্যন হ'লে তোমালোকে সকলোৰে উন্নতি হ'ব সকলোৰে ৰিজাল্ট বহুত বেছি ভাল হ'ব আৰু এইটো ভিডিঅ'ত মই তোমালোকক কৈছোঁ এতিয়া যিহেতু ঠাণ্ডাৰ ছিজন তোমালোকে অলপ এক্সাৰচাইজ কৰিবা এক্সাৰচাইজ কৰিলে তোমালোকৰ শৰীৰটো যিহেতু ভাল থাকিব আৰু মনটো যেতিয়া ভাল লাগি থাকিব তোমালোকে ভালদৰে পঢ়া শুনা কৰিব পাৰিবা আৰু তোমালোকে ৰিজাল্টৰ বিষয়ে বেছি চিন্তা কৰিব নালাগে বহুতে হয়তো ভয় খাই আছে ৰিজাল্টৰ বিষয়ে চিন্তা কৰি যে মোৰ ৰিজাল্ট কি হ'ব ভাল হ'বনে নাই বা স্কুটি পাম নে নাপাম কিন্তু তোমালোকে কি কৰা নিজৰ 100% দি দিয়া নিজৰ ফালৰ পৰা ফুল 100% দি দিয়া নিজকে ডিসিপ্লিন কৰি ৰাখা একদম খেলিমেলি কৰি নাৰাখিবা গোটেই ঘৰটো ভাল ডিসিপ্লিন কৰি ৰাখা কিতাপ টেবুল ডিসিপ্লিন কৰি ৰাখিবা এটা ডিসিপ্লিন কৰি পঢ়িবা তোমালোকে মাইণ্ডছেটটো একদম ডিসিপ্লিন ৰাখিবা একদম ক্লিয়াৰ কৰি ৰাখিবা গোলটো একদম ক্লিয়াৰ ৰাখিবা উল্টা পুল্টা যাতে মাইণ্ডত নানিবা এতিয়া বেলেগ চিন্তাধাৰা গতিকে এতিয়া তোমালোকে নিজৰ ফালৰ পৰা 100% দি দিয়া তাৰপিছত ৰিজাল্ট কি হয় দেখা যাব তোমালোকে ভয় খাব নালাগে নিজৰ 100% দিবা যিটো ৰিজাল্ট হয় সেইটোৱে তোমাৰ বাবে হ'ব কাৰণ নিজৰ ফালৰ পৰা 100% দিয়াৰ পিছত তোমাক আৰু কোনেও দুখিব নোৱাৰে যে তুমি ট্ৰাই নকৰিলা বা 100% নিদিলা তুমি স্কুটি পাব পাৰিলাহেঁতেন যদি তুমি পাব পাৰিলাহেঁতেন তেন্তে এতিয়াই কষ্ট কৰা ৰিজাল্ট দিয়াৰ পিছত তোমালোকে কান্দিলে কাম নহ'ব আৰু তোমালোকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখা নিজৰ ওপৰত বিশ্বাস ৰাখা আত্মবিশ্বাসটো বহুত ইম্পৰ্টেণ্ট হয় মই যেতিয়া ফাইনেল এক্সাম দিছিলোঁ তেতিয়া মোৰ ওপৰত বিশ্বাস আছিলে যে মই পাৰিম এইচএছ স্কুটি আনিব পাৰিম আৰু তেতিয়াহে মই ভালদৰে পঢ়া শুনা কৰিব পাৰিছিলোঁ আৰু তোমালোকে এটা সপোন দেখিবা ভাল এখন যে কোনখন কলেজত মই পঢ়িব বিচাৰোঁ এইটো কলেজত পঢ়িলে ইমানখিনি পাৰ্চেণ্টেজ লাগে গতিকে মই ইমানখিনি পাৰ্চেণ্টেজ আনিবই লাগিব তেনেদৰে তোমালোকে পঢ়া শুনা কৰিবা আৰু মহাভাৰতত শ্ৰীকৃষ্ণই কি কৈছিলে অৰ্জুনক যেতিয়া কৈছিলে যে তুমি কৰ্ম কৰা কেৱল আৰু ৰিজাল্টৰ বিষয়ে তুমি চিন্তা কৰিব নালাগে মোৰ ওপৰত এৰি দিয়া তোমালোকে এইটোৱে কৰা তোমালোকে নিজৰ ফালৰ পৰা 100% দিয়া যে পাছ কৰিম নে ফেইল কৰিম একো চিন্তা কৰিব নালাগে তোমালোকে কেৱল এতিয়া যিটো সময় আছে সেইটো যাতে তোমালোকে মিছ নকৰা
নিজৰ ফালৰ পৰা 100% দিয়াৰ পিছত তোমালোকে আৰু কোনো টেনশ্যন নাথাকিব, তেতিয়া বিন্দাছ হ'ব পাৰিবা। কাৰণ তোমালোকে চেষ্টাটো কৰিছা, যিসকলে বহুতে ভয় খাইছে ফেইল কৰাৰ বাবে, কাৰণ তেওঁলোকে পঢ়া নাই। কিন্তু এতিয়া আৰু তেওঁলোকৰ আৰু বেছি ভয় লাগি আছে, ভয় লগাৰ কাৰণে তেওঁলোকে পঢ়িব পৰা নাই। যেতিয়া আমাৰ ভয় লাগি থাকে তেতিয়া আমি মুখস্থ কৰিব নোৱাৰোঁ কোনো বস্তু এটা। গতিকে ভয় খোৱাৰ প্ৰয়োজন নাই, কেৱল তোমালোকে চিলেবাছটো কমপ্লিট কৰা, মাল্টিপল টাইম ৰিভিজন দিয়া আৰু নিজৰ ফালৰ পৰা 100% দিয়া, দেখিবা তোমালোকৰ এটা ভাল ৰিজাল্ট হ'বই। মই বিশেষকৈ কৈছোঁ যিসকলে HS দিবা, তোমালোকে যিসকলে 79%ত ৰখি যাব, তোমালোকৰ কেনেকুৱা ভয় লাগিব বা কেনেকুৱা বেয়া লাগিব ভাবি চাবা। গতিকে এতিয়াই কোনে 79%ত ৰখি যাবা বা 78%ত ৰখি যাব কোনেও নাজানে, নহয় জানো? গতিকে যিমান 100% 90%ত টাৰ্গেট কৰা, তোমালোকে 90%ত টাৰ্গেট কৰিলেহে 80ৰ ভিতৰত তোমালোকে ৰখি যাবা। যেনেকৈ নহওক 85, 84, 81 বা 80 পালেও তোমালোকৰ টেনশ্যন নাই। তো এটলিষ্ট তোমালোকে HS স্কুটিটো লাভ কৰিব পাৰিবা। যদি তোমালোকে 79% কমি যায় তেন্তে বহুত বেয়া লাগিব। মোৰো বহুত বেয়া লাগিছিলে যেতিয়া মই HSLC এক্সাম দিছিলোঁ। HSLC এক্সাম দিয়াৰ পিছত যিটো আমাক আনন্দৰাম বৰুৱা বঁটা দিয়ে 15,000 নে কিমান টকা যিটো দিয়ে, সেইটো মই কেৱল 1%ৰ বাবে পোৱা নাছিলোঁ। মই 74.16% পাইছিলোঁ আৰু 1 এটা মাৰ্কছ পালে আনন্দৰাম যিটো এৱাৰ্ড আছিলে সেইটো পাবলৈ সক্ষম হ'লোহেঁতেন, কিন্তু নহ'লোঁ। HSৰ ক্ষেত্ৰতো 2024 বৰ্ষত যিটো মই HS এক্সাম দিছোঁ, তাত মই HS স্কুটি লাভ কৰিছোঁ, 84% পাইছোঁ। কিন্তু সেইফালে চাবা 1%ৰ কাৰণে, অৰ্থাৎ 1 মাৰ্কছৰ কাৰণে 84.8% মোৰ হয় HSৰ। গতিকে আৰু 1%ৰ কাৰণে মই বা 1 মাৰ্কছৰ কাৰণে 85 অৰ্থাৎ তোমাৰ মাৰ্কছ পাব নোৱাৰিলোঁ, ডিষ্টিংশ্যন পাব নোৱাৰিলোঁ, ষ্টাৰ্টতে ৰখি গ'লোগৈ। কেৱল 1 মাৰ্কছৰ ডিফাৰেঞ্চে কিমান এটা মোৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে তোমালোকে এতিয়া ট্ৰাই কৰা, এতিয়াও সময় আছে, তোমালোকে 90%ত টাৰ্গেট কৰা, তেতিয়া তোমালোকৰ ধুনীয়াকৈ 80% ৰখিব। গতিকে আজিৰ ভিডিঅ'টো ইমানে আছিলে, বিশেষ একো নকওঁ। আৰু তোমালোকে এক্সাৰচাইজ কৰাৰ লগতে ধ্যান কৰিবা, ৰাতিপুৱা বা মৰ্ণিঙত 4-5 মিনিটকৈ ধ্যান কৰিবা, তেতিয়া তোমালোকৰ বস্তুবোৰ মনত ৰাখিব ভালদৰে। আৰু ভয় দূৰ কৰা, নিজৰ ফালৰ পৰা 100% দিয়া আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু ভগৱানক তোমালোকে প্ৰাৰ্থনা কৰিবা। টেবুলত তোমালোকে সৰস্বতী মাৰ ফটো এখন ৰাখিবা বা ধ্যান কৰিবা, প্ৰাৰ্থনা কৰিবা, তোমালোকৰ মনবোৰ শান্তি হৈ থাকিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা। ৰিজাল্ট কি হ'ব তোমালোকে টেনশ্যন ল'ব নালাগে, তোমালোকৰ কেৱল নিজৰ ফালৰ পৰা 100% দিয়া। গতিকে আজিৰ ভিডিঅ'টো আছিলে ইমানেই, তোমালোকক অলপ হেল্প কৰিব বিচাৰিছোঁ, কাৰণ মই জানো যে SS ফাইনেল এটা এক্সামৰ আগতে বহুত ষ্টুডেণ্ট ভয় খাই থাকে, কিছুমানে ফেইল কৰাৰ ভয়, কিছুমানে কম্পিটিশ্যনত পিছুৱাই যোৱাৰ ভয়। ধৰি লওক 4-5জন ষ্টুডেণ্ট আছে, তাৰ ভিতৰত লাষ্ট অহাৰ ভয়, বা কিছুমানে HS স্কুটি অলপৰ কাৰণে যিসকলে ৰখি যাব, তোমালোকক সাৱধান কৰি দিয়াৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। কাৰণ 1-2%ত ৰখি গ'লে কিমান দুখ লাগে সেইটো পোৱাজনেহে গম পাব, গম পাইছেনে? গতিকে সেইটো যাতে নহয় তাৰ বাবে এতিয়া মই সাৱধান কৰি দিছোঁ। তোমালোকে এতিয়াও সময় আছে, ভালদৰে পঢ়া, যাতে ভাল এটা ৰিজাল্ট কৰিব পাৰা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা। থেংক ইউ।